ছাত্ৰ ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা ভিডিঅ' থাম্বনেইল দেখি সকলোৱে গম পাইছা যে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA 5th সেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি সিলেবাছৰ সম্পৰ্কে যেতিয়া আমি এটা নতুন সেমিষ্টাৰলৈ পাওঁ আৰু সেই সেমিষ্টাৰটোত আমাৰ কি পেপাৰ আছে বা আমি কি বিষয় পঢ়িব লাগিব আমাৰ বুক লিষ্ট কি হ'ব এই সম্পৰ্কে জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তেতিয়া আমাৰ এটা আইডিয়া হয় যে আমি কেনে ধৰণে গোটেই সেমিষ্টাৰটো আগবঢ়াই লৈ যাম কোনখিনি ইউনিটত আমি অকণ বেছি কষ্ট কৰিব লাগিব এইখিনি আইডিয়া হ'ব লাগে আৰু এতিয়ালৈকে যিমানখিনি ষ্টুডেণ্ট আমাৰ লগত জড়িত হৈ আছে মই প্ৰথমতেই সিলেবাছৰ ভিডিঅ' সেইকাৰণে প্ৰভাইড কৰোঁ যাতে তোমালোকে এটা আইডিয়া পোৱা কোনখিনি ইউনিটৰ পৰা আমি বেছি পঢ়িব লাগিব কোনখিনি ইউনিট আমি ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব কোনটো ইউনিট আমাৰ ডায়াগ্ৰাম বেছ হয় বা কোনটো থিয়ৰী বেছ হয় এই কথাখিনিৰ কাৰণে সিলেবাছৰ ভিডিঅ'টো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যেহেতু 6th সেমিষ্টাৰত ৰিজাল্ট হৈ গ'ল সকলো ষ্টুডেণ্টে ইমান ভাল ৰিজাল্ট লাভ কৰিছে মই আশা কৰোঁ মোৰ লগত যিমানখিনি 5th সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰী জড়িত হৈ আছা তোমালোকৰো ৰিজাল্ট ভাল হওক কাৰণ তাৰ কাৰণে কিন্তু তোমালোকে ফাৰ্ষ্টৰ পৰাই পঢ়িব লাগিব 4th সেমিষ্টাৰৰ তোমালোকৰ যি 4খন পেপাৰ আছিলে সেই 4খন পেপাৰৰ মেথড পেপাৰখনেই ধৰা বা বাকি পেপাৰখনেই তোমালোকে কনসেপ্টটো বুজি পোৱাৰ পিছত কৰিব পাৰিছিলা কিন্তু এবাৰ 5th সেমৰ যিখন পেপাৰ আছে সেই পেপাৰকেইখন কিন্তু থিয়ৰী বেছটো হয় বা মেথছখিনিও 4th সেমতকৈ অকণমান বেছি প্ৰেক্টিছ কৰিব লাগিব গতিকে যিখিনি ষ্টুডেণ্টে 4th সেমিষ্টাৰত ভাল ৰিজাল্ট পাইছা বা তোমালোকে যিমানখিনি কষ্ট কৰিছা তাতকৈ আৰু অকণমান বেছি এই 5th সেমিষ্টাৰত তোমালোকে কাম কৰিব লাগিব তোমালোকৰ নিজৰ কাৰণে আৰু তেতিয়া তোমালোকে ভবামতে এটা ভাল ৰিজাল্ট পাবা কাৰণ 5th সেমিষ্টাৰত যিহেতু 4খন পেপাৰ আছে এই 4খন পেপাৰক তোমালোকে সমানেই গুৰুত্ব দিব লাগিব আৰু এটা কথা ক'ব বিচাৰিছোঁ তোমালোকৰ এখন পেপাৰ আছে ইণ্ডিয়ান ইকনমি আৰু ডেভেলপমেণ্টৰ পেপাৰ আছে ঠিক আছে গতিকে বহুত ষ্টুডেণ্টে কি ভুল কৰে যে ইণ্ডিয়ান ইকনমিৰ পেপাৰখন ইজি বুলি ভাবি পেলাই পিছলৈ থৈ দিয়ে বা ডেভেলপমেণ্টৰ ইকনমিক্সৰ পেপাৰখন ইজি বুলি ভাবি পেলাই পিছলৈ থৈ দিয়ে কিন্তু সেইটোৱে আটাইতকৈ বেছি মানে ভুল বুলি মই ক'ব বিচাৰোঁ কাৰণ এবাৰ 6th সেমিষ্টাৰত বহুতৰ ভাল হৈছে কিন্তু যিখিনি ষ্টুডেণ্টে আশা কৰা মতে ৰিজাল্ট পোৱা নাই বা যাৰ 7 পইণ্ট আহিছে 7 পইণ্ট সামথিং তেনেকুৱা ৰিজাল্ট আহিছে কিন্তু তেওঁলোকে আশা কৰিছিলে 8 পইণ্টৰ প্লাছ পাম বুলি গতিকে তেওঁলোকৰ বেছিক প্ৰব্লেমটোৱে হৈছে ইণ্ডিয়ান ইকনমি পেপাৰখন তেওঁলোকে পিছত পঢ়িবলৈ থৈ দিছিলে বা ইণ্ডিয়ান ইকনমিখন ইমান ৰিভিজন দিয়া নাছিলে গতিকে যদিও ইণ্ডিয়ান ইকনমিখন দেখাত বহুত সহজ নিচিনা লাগে কিন্তু ইণ্ডিয়ান ইকনমি এনেকুৱা এখন পেপাৰ হয় য'ত তোমালোকে কুৱেশ্যনবিলাকত ডাটা মেনশ্যন কৰিব লাগিব আৰু কাৰেণ্ট কিছুমান কনচেপ্ট তাত ইনক্লুড কৰিব লাগিব কাৰেণ্ট ডাটাখিনি ইনক্লুড কৰিব লাগিব আৰু তাৰ কাৰণে কুৱেশ্যন আনচাৰ কেনেধৰণে লিখিবা সেইটো বহুত বেছি ইম্পৰ্টেণ্ট গতিকে ইণ্ডিয়ান ইকনমি পেপাৰখন তোমালোকে ইজি বুলি ভাবি পেলাই শেষত পঢ়িবলৈ নথবা বাকী পেপাৰকেইখন যেনেধৰণে পঢ়ি লৈ যাবা ইণ্ডিয়ান ইকনমি পেপাৰখনো তেনেধৰণেই পঢ়িবা ঠিক আছে আজিৰ ভিডিঅ'টোত সেইটোৱে তোমালোকক মই কৈ যাম মই আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা যথেষ্টখিনি উপকৃত হ'বা এতিয়া আজি আমি আমাৰ সিলেবাছখন আলোচনা কৰোঁ 5th সেমিষ্টাৰৰ তোমালোকৰ পেপাৰ 4খন হৈছে ইণ্ডিয়ান ইকনমি যোনখন কম্পালসৰি পেপাৰ হয় নেক্সট হৈছে ডেভেলপমেণ্ট ইকনমিক্স ইণ্টাৰনেশ্যনেল ইকনমিক্স এণ্ড ইণ্টাৰমিডিয়েট কোৱান্টিটিভ টেকনিক্স ফৰ ইকনমিক্স আৰু ইয়াত যোনখন মেথছৰ পেপাৰ আছে ডেট মিনছ কোৱান্টিটিভৰ যোনখন পেপাৰ সেই পেপাৰখনৰ তোমালোকে মেথছৰ পাৰ্ট প্লাছ ষ্টেটিষ্টিক্সৰ পাৰ্ট এই দুইটা পাৰ্টছে তোমালোকে পঢ়িবলৈ পাবা এতিয়া ডেভেলপমেণ্টৰ ইকনমিক্সৰ যোনখন পেপাৰ হয় সেই পেপাৰখনৰ আমি যদি ফাৰ্ষ্ট ইউনিটটো চাওঁ অ'কে ইউনিট নাম্বাৰ 1 ডেভেলপমেণ্ট ইকনমিক্সৰ ইউনিট নাম্বাৰ 1ত তোমালোকৰ ফাৰ্ষ্ট ইউনিটটোত পঢ়িব লাগিব দ্য মেজাৰ্ছ অফ ডেভেলপমেণ্ট ট্ৰেডিশ্যনেল মেজাৰ্ছ অফ ডেভেলপমেণ্ট ডেট মিনছ HDI মেজাৰ্ছটো হৈছে যিটো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স মেজাৰ্ছ অফ ডেভেলপমেণ্ট এতিয়া চোৱা ইয়াত দুটা টাইপছ আছে মেজাৰ্ছ অফ ডেভেলপমেণ্ট বুলি যে কোৱা হয় ডেট মিনছ এনেকুৱা কোনখিনি মেজাৰ্ছ আছে যিখিনি মেজাৰ্ছৰ সহায়ত আমি ইকনমিক্স ডেভেলপমেণ্টটো মেজাৰ কৰিব পাৰোঁ তাৰ কিছুমান ট্ৰেডিশ্যনেল মেজাৰ্ছ আছে গতিকে ট্ৰেডিশ্যনেল মেজাৰ বুলিহে দিয়া আছে তাত আমি GDP GNP পাৰ কেপিটা ইনকাম এইখিনি কনচেপ্ট লিখিব লাগিব ঠিক আছে আৰু অন্য হাতেদি অন্য কিছুমান মেজাৰ্ছ আছে যেনে ধৰা HDI PQLI এই কনচেপ্টখিনি তাত আহিব জেণ্ডাৰ ৰিলেটেড ডেভেলপমেণ্ট ইণ্ডেক্স structural change and economic development, sustainable development goals, climate change challenges and global coordination
ইনিচিয়েটিভছ ওকে গতিকে এইখিনি হৈছে ফাৰ্ষ্ট ইউনিটৰ কনচেপ্ট আৰু এই ফাৰ্ষ্ট ইউনিটৰ কনচেপ্টবিলাকত আমি ট্ৰেডিশ্যনেল মেজাৰখিনি চাব লাগিব লগতে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স গতিকে HDI যিখিনি মেজাৰ তাৰ কেলকুলেশ্যনটো পৰীক্ষাত আহে কেনেধৰণে আমি HDIটো কনষ্ট্ৰাক্ট কৰিব পাৰোঁ তাৰ এডভান্টেজ ডিছএডভান্টেজ এই ট্ৰেডিশ্যনেল মেজাৰবিলাকেই হওক বা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সেই নহওক বা জেণ্ডাৰ ৰিলেটেড ইণ্ডেক্স নাম্বাৰেই হওক গতিকে এই ইণ্ডেক্স নাম্বাৰবিলাক যেতিয়া তোমালোকে লিখিবা লিখোঁতে তাৰ এডভান্টেজ ডিছএডভান্টেজ সেইখিনিও লিখি যাবা কাৰণ সেইখিনিও ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে কাৰণ কেতিয়াবা তোমাক পৰীক্ষাত সোধে যে ট্ৰেডিশ্যনেল মেজাৰতকৈ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সটো কিয় ছুপিৰিয়ৰ বুলি ধৰা হয় তোমাৰ নিজৰ পইণ্ট অফ ভিউ আগবঢ়োৱা গতিকে এনেকুৱাখিনিৰ কাৰণে আমি তাৰ এডভান্টেজ বা তাৰ ডিছএডভান্টেজখিনি আমি লিখিব লাগে ঠিক আছে এগেইন তাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ছাষ্টেইনেবল এতিয়া আমি 17টা গ'ল আছে সেই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ 17 গ'লছ আমি চাব লাগিব তাৰ আগলৈকে কি আছিলে মিলেনিয়াম ডেভেলপমেণ্ট গ'ল আছিলে ঠিক আছে আৰু সেইটো 2015লৈকে হ'ল এগেইন 2015ৰ পৰা 2013লৈকে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ সেই 17টা গ'ল আছে সেই গ'লখিনি আমি চাব লাগিব ঠিক আছে নেক্সট ক্লাইমেট চেঞ্জৰ ওপৰত আছে নেক্সট ইউনিটটো হৈছে পভাৰ্টি ইনইকুৱেলিটি এণ্ড ডেভেলপমেণ্ট এই পেপাৰকেইখন যদিও তোমালোকে দেখাত ইজি নিচিনা লাগে ডেভেলপমেণ্ট ইকনমিক্সেই হওক বা ইণ্ডিয়ান ইকনমি হওক তথাপিতো কিন্তু তোমালোকে এইখন পেপাৰ পঢ়িব লাগিব ঠিক আছে পভাৰ্টিত আমি পঢ়িব লাগিব কনচেপচুৱেল ইছ্যুজ ইটছ মেজাৰমেণ্ট পভাৰ্টি ডেফিনেশ্যন কজেছ এণ্ড ইকনমিক ইমপ্লিকেশ্যন ইনইকুৱেলিটি কনচেপচুৱেল ইছ্যুজ ইটছ মেজাৰমেণ্ট এণ্ড কানেকশ্যন বিটুইন ইনইকুৱেলিটি এণ্ড ডেভেলপমেণ্ট ঠিক আছে গতিকে এইখিনি ইনইকুৱেলিটি বা ইকনমিক ডেভেলপমেণ্টৰ মাজৰ কানেকশ্যন হওক বা পভাৰ্টিৰ আৰু ডেভেলপমেণ্টৰ যিটো কানেকশ্যন এইটো তোমালোকে এনেধৰণে কুৱেশ্যনখিনি বনাব লাগিব আৰু তোমাৰ নিজৰ পইণ্ট অফ ভিউ লগাই পেলাইও কেতিয়াবা পৰীক্ষাত কুৱেশ্যন আহে আৰু এই পভাৰ্টি হওক বা ইনইকুৱেলিটি এলিমিনেশ্যনৰ কাৰণে ৰিমুভৰ কাৰণে কেনেধৰণে আমি ষ্টেপ ল'ব পাৰোঁ এই কনচেপ্টখিনিও আমি ইয়াত চাব লাগিব তেতিয়া কনচেপ্ট গোটেই অভাৰঅল বস্তুটো তোমালোকৰ কাৰণে ইজি হৈ যাব ঠিক আছে ইউনিট নম্বৰ 3টোত থিয়ৰিজ আছে থিয়ৰিজ অফ ইকনমিক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট লুইছ গ্ৰ'থ মডেল কেল্ডাৰ গ্ৰ'থ মডেল ডিপেণ্ডেঞ্চি স্কুল অফ ডেভেলপমেণ্ট হেৰিষ্টডাৰো মডেল মিড্ৰিল কিউমুলেটিভ থিয়ৰি নেক্সটটো হৈছে ইছ্যুজ ৰিলেটিং টু ইনফৰ্মেল ছেক্টৰ এই গোটেইকেইটা আছে এইকেইটা কমপ্লিট থিয়ৰি বেছ ইউনিট হয় গতিকে এই ইউনিটটোত তোমালোকে থিয়ৰি যিহেতু আছে প্ৰত্যেকটো থিয়ৰিত আমি তাৰ কিছুমান এজাম্পশ্যন আছে এজাম্পশ্যন চাব লাগিব ডায়েগ্ৰাম থাকিলে তাৰ ডায়েগ্ৰাম ৰিপ্ৰেজেণ্ট কৰিব লাগিব এক্সপ্লেইন কৰিব লাগিব তাৰ ক্ৰিটিচিজম লিখিব লাগিব তাৰ এডভান্টেজ কি আছে সেইটো চাব লাগিব আৰু লগতে আমি থিয়ৰিবিলাক কেতিয়াবা এটা থিয়ৰিৰ লগত অন্য এটা থিয়ৰি কম্পেয়াৰ কৰিবলৈও আহে পৰীক্ষাত ঠিক আছে গতিকে কোনটো বেছি ছুপিৰিয়ৰ হয় তেনেধৰণে তোমালোকে গোটেই কনচেপ্টখিনি আগবঢ়াই লৈ যাব লাগিব আৰু বাকী তোমালোকৰ 1 মাৰ্কৰ বা 2 মাৰ্কৰ যিখিনি কুৱেশ্যন হয় সেই লং কুৱেশ্যনবিলাকৰ যেতিয়া বুজাই যাম বা লং কুৱেশ্যনবিলাকৰ ভিতৰতে তোমালোকে সেইখিনি লাভ কৰিবা অ'কে ইউনিট নম্বৰ 4টো হৈছে ষ্টেজেছ অফ ডেভেলপমেণ্ট য'ত আমি ৰষ্টৰ ষ্টেজেছ এতিয়া 5টা ষ্টেজ আছে ৰষ্টৰ ট্ৰেডিশ্যনেল ষ্টেজৰ পৰা এনেকৈ 5টা ষ্টেজ আছে প্ৰত্যেকটো ষ্টেজৰ কিছুমান বিশেষ ফিচাৰ কিছুমান আছে গতিকে সেই ফিচাৰখিনি আমি চাব লাগিব ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব লাগিব গতিকে এইটো বহুত বেছি এটা ইম্পৰ্টেণ্ট থিয়ৰি হয় নেক্সটটো হৈছে বিগ পোষ্ট থিয়ৰি বেলেঞ্চ এণ্ড আনবেলেঞ্চ গ্ৰ'থ থিয়ৰি নেক্সটটো হৈছে লিভেন্স এণ্ড ক্ৰিটিকেল মিনিমাম ইফৰ্ট থিয়ৰি ঠিক আছে এই কনচেপ্টটো ডেট মিনছ ইউনিট নম্বৰ 4ও কমপ্লিটলি থিয়ৰি বেছ হয় ঠিক আছে এইটো কমপ্লিট থিয়ৰি হয় ঠিক আছে ইয়াত তুমি ৰষ্টৰ গ্ৰ'থটোৱে হওক সেইটো এটা থিয়ৰি হয় বিগ পোষ্ট থিয়ৰি আৰু বেলেঞ্চ আনবেলেঞ্চ থিয়ৰি লিভেনষ্টানৰ যিটো ক্ৰিটিকেল মিনিমাম থিয়ৰি হয় ঠিক আছে গতিকে এই থিয়ৰিবিলাক তোমালোকে লিখিব লাগিব আৰু যদি তোমালোকে মোৰ কৰ্চত জইন হৈছা এইটো নহয় যে তুমি মোবাইলত PDFটো ৰাখি থৈছা আৰু এক্সামত PDFটোৰ পৰা চাই পেলাই পঢ়িছা নহ'ব তুমি ঘৰত সেইখিনি লিখিব লাগিব ঠিক আছে PDFটো চোৱাৰ পিছত লিখিব লাগিব তুমি কলেজত যদি ক্লাছ কৰিছা কলেজত ক্লাছ কৰি আহি সেইখিনি ঘৰৰ কলেজত যিখিনি নোটছ দিয়ে সেইখিনি এটলিষ্ট তুমি ঘৰত আহি পেলাই লিখি পেলাই তুমি ৰিভিজন দিব লাগিব ঠিক আছে তেনে কৰিলেহে তুমি এই পেপাৰখনত মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা ইউনিট নম্বৰ 5ত আছে ইকনমিক ডেভেলপমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেম কজেছ এনভাইৰনমেণ্টেল প্ৰব্লেম ৰুৰেল পভাৰ্টি এণ্ড এনভাইৰনমেণ্টেল ডিষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড এনভাইৰনমেণ্টেল পলিউশ্যন লৱাৰিং পিক অফ দ্য ইনভাৰ্টেড ইউ শ্বেপ কাৰ্ভ অ'কে
এইটো এনভাইৰনমেণ্টেল ইউ শেপ কাৰ্ভ আমি পঢ়িম এইখিনি হৈছে আমাৰ যোনখন ডেভেলপমেণ্ট ইকনমিক্সৰ পেপাৰ সেই ডেভেলপমেণ্ট ইকনমিক্সৰ পেপাৰৰ কাৰণে য'ত আমি এক্সপ্লেইন কৰা কনচেপ্টটো লিখিব লাগিব ডেট মিনছ ইউনিট নাম্বাৰ 5টো এনেকুৱা হয় য'ত আমি এক্সপ্লেনেশ্যন কৰিব লাগিব ইউনিট নাম্বাৰ 1টো ধৰা তেনেধৰণে এক্সপ্লেইনো আছে কিন্তু HTA কনষ্ট্ৰাকশ্যন হওক বা এইখিনি ছিষ্টেমেটিক ৱেত তুমি সেইখিনি লিখিব লাগিব আৰু ইউনিট নাম্বাৰ 2টোত ঠিক তেনেধৰণে ইয়াত যিখিনি প্ৰভাৰ্টি মেজাৰ্ছ আছে বা ইয়াৰ টাইপছ আছে ডেফিনেশ্যন আছে গতিকে এইখিনি লিখাৰ লগতে ইয়াত আমি এক্সপ্লেইন কৰিবও লাগিব গতিকে বহুখিনি ক্ষেত্ৰতে তুমি ইউনিট নাম্বাৰ 2 বা ইউনিট নাম্বাৰ 5ত তুমি তোমাৰ নিজৰ পইণ্ট অফ ভিউ ৰাখি পেলাই কুৱেশ্যন আনচাৰখিনি লিখিব লাগিব ওকে নেক্সট এখন পেপাৰ আছে তোমালোকৰ ইণ্ডিয়ান ইকনমি পেপাৰ মই ভিডিঅ'টো প্ৰথমতেই কৈছোঁ ইণ্ডিয়ান ইকনমি এনেকুৱা এখন পেপাৰ হয় যোনখন পেপাৰ তুমি কেতিয়াও ইগন'ৰ কৰিব নোৱাৰা তোমাৰ মেথছৰ পেপাৰখনৰ গুৰুত্ব যিমান বেছি ইণ্ডিয়ান ইকনমি পেপাৰখনৰ তাতকৈ কোনো গুণে কম নহয় কাৰণ মেথছৰ পেপাৰখনত তুমি শুদ্ধ হ'লে গোটেই ফুল মাৰ্কছ পাবা আৰু ইণ্ডিয়ান ইকনমি এনেকুৱা এখন পেপাৰ হয় পেপাৰখন দেখাত ইজি লাগে হয় নাই কিন্তু এই কনচেপ্টখিনি যদি তুমি বহুত পৰীক্ষাত লিখি থৈ আহা যদি তুমি ছিষ্টেমেটিক ৱেত এটা নিলিখা তাত ডাটা মেনশ্যন নকৰা বা সেই কুৱেশ্যনবিলাকৰ মাজে মাজে এতিয়া বৰ্তমান কিছুমান স্কিম আহে সেইবিলাক তুমি লিখিলা বা কুৱেশ্যনটো চাই পেলাই যোনটো আনচাৰ লিখিব লাগে গতিকে কাৰেণ্ট কনচেপ্ট তাত যদি আমি সোমোৱাই পেলাই লিখোঁ তেতিয়াহ'লে এই পেপাৰখন বহুত বেছি স্ক'ৰিং হৈ যাব কিন্তু যদি তুমি লিখিব নাজানা বহুত বেছিও লিখি থৈ আহা তেতিয়া তুমি আশা কৰিব নোৱাৰা যে তুমি ভবামতে সেইখিনি নম্বৰ লাভ কৰিছা ঠিক আছে এটা ফাৰ্ষ্ট যোনটো ইউনিট আছে বৰ্ডাৰ ট্ৰেড এণ্ড কম্পেনচেশ্যনৰ যোনটো ইউনিট সেইটো হৈছে ষ্টেট অফ দ্য ইণ্ডিয়ান ইকনমি এট দি টাইম অফ ইণ্ডিপেণ্ডেন্স গ্ৰ'থ ইন GDP এণ্ড পাৰ কেপিটা ইনকাম এণ্ড চেঞ্জ ইন ছেক্টৰ ৱাইজ এইখিনি ছেক্টৰ ৱাইজ গ্ৰ'থ বা পাৰ কেপিটা ইনকাম দেখাব লাগিব গতিকে এইটো ডাটা বেছ হয় দেই যেতিয়া আমি ট্ৰেণ্ড বুলি আহিলে তুমি তাত কি কৰিব লাগিব ডাটা মেনশ্যন কৰিব লাগিব ঠিক আছে নেক্সটটো হৈছে 1951ৰ পৰা ঠিক আছে এইখিনি তুমি 1951ৰ পৰা 1980লৈকে আৰু 1980ৰ যিটো ক্ৰাইচিছ হৈছিলে সেই ক্ৰাইচিছটো লিখিব লাগিব মাৰ্কেট অৰিয়েণ্টেড ইকনমিক ৰিফৰ্ম ইনিচিয়েটেড ইন 1991 গ্ৰ'থ ট্ৰেণ্ড ডেট মিনছ 1991ত যিটো ইকনমিক ৰিফৰ্ম আনিছিলে য'ত LPG অনা হৈছিলে গ্ল'বেলাইজেশ্যন লিবাৰেলাইজেশ্যন এণ্ড প্ৰাইভেটাইজেশ্যন যিখিনি কনচেপ্ট অনা হৈছিলে সেই 1991ৰ যিটো নিউ ইকনমিক ৰিফৰ্ম হৈছিলে তাৰ থ্ৰুৱেদি সেইখিনি অনা হৈছিলে তাৰপিছত ইকনমিৰ গ্ৰ'থৰ ট্ৰেণ্ডটো কেনেকুৱা হ'ল ঠিক আছে সেইখিনি আমি সেই নিউ এডুকেশ্যন পলিচিত যিখিনি মানে ট্ৰেণ্ড আহিছিলে ঠিক আছে যিখিনি ইনিচিয়েটিভ লৈছিলে সেইখিনিৰ লগত খাপ খুৱাই পেলাই আমি কুৱেশ্যন আনচাৰখিনি লিখিব লাগিব ঠিক আছে ছেক্টৰ ৱাইজ কম্পজিশ্যন প্ৰভাৰ্টি ইনইকুৱেলিটি ইন পষ্ট ৰিফৰ্ম পিৰিয়ড ডেট পষ্ট ৰিফৰ্ম পিৰিয়ড মানে 1991ৰ পিছত এই আনইকুৱেলিটি হওক বা প্ৰভাৰ্টি যোনটো ছিটুৱেশ্যন হয় সেইখিনি আমি তাত লিখি যাব লাগিব ইউনিট নাম্বাৰ 2টো এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ছেক্টৰ হয় তুমি ইণ্ডিয়ান ইকনমি যিকোনো এখন পেপাৰ বুকছ ইয়াত লৈ ল'ব পাৰা আৰু লগতে তুমি তোমাৰ কলেজৰ লাইব্ৰেৰীত এগ্ৰিকালচাৰ ইকনমিক্সৰ বুকছ থাকে এগ্ৰিকালচাৰ ইকনমিক্সৰ এখন বুকছ তুমি লৈ ল'ব পাৰা ঠিক আছে ইয়াত লেণ্ড ৰিফৰ্ম গ্ৰীণ ৰিভলিউশ্যন এগ্ৰিয়ান ক্ৰাইচিছ অফ 1990s হৰ্টিকালচাৰ এণ্ড লাইভষ্টক এজ এ নিউ এৰিয়াজ অফ গ্ৰ'থ অ'কে এইটো কমপ্লিট এগ্ৰিকালচাৰ আৰু দ্য ৰোল অফ PMGAS-MGNREGA ইন ৰুৰেল ট্ৰান্সফৰ্মেশ্যন ঠিক আছে নেক্সট হৈছে চেলেঞ্জেছ ইন 21 centuries GM ক্ৰপছ ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ ডাবলিং অফ ফাৰ্মাৰ্ছ ইনকাম এণ্ড ৰিফৰ্ম ইন এগ্ৰিকালচাৰ ৰিফৰ্ম কেনেধৰণে হৈছে সেই কনচেপ্টখিনি ইয়াত লাগিব গতিকে তোমালোকে যদি পাৰা যদি পচিবল হয় এগ্ৰিকালচাৰ ইকনমিক্সৰ এখন বুক চাবা আৰু সেই বুকখনত পুৰণা বুকছ নহয় নতুন ভলিউমৰ বুকছ হ'ব লাগিব নতুন এডিশ্যনৰ হ'ব লাগিব যিহেতু 18th centuryৰ কথা কোৱা হৈছে গতিকে সেইমতে তোমালোকে এইখিনি লিখিবা নেক্সটটো হৈছে মেনুফেকচাৰিং ছেক্টৰটোৰ আমি পঢ়িব লাগিব The slow growth of manufacturing and its impact on employment generation, growing role of service sector in income and employment generation, definition, composition and prospect of MSME. Okay, MSME sector বিষয়ে আমি চাব লাগিব MSME sector কি হয় বা MSME sector economic development বা ইণ্ডিয়ান ইকনমি কেনেধৰণে ৰোল আছে তাৰ কি প্ৰব্লেমছ আছে এই কনচেপ্টখিনিও আমি এই ইউনিটটোত চাব লাগিব নেক্সট ইউনিটটো হৈছে কি ইনিচিয়েটিভ এণ্ড ৰিফৰ্মছ GST ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ
Jan Dhan Yojana, financial inclusion, outstanding reforms, land acquisition, labor law, and banking sector reform, the challenges of formalizing of the economy. Okay, এইটো ইনিচিয়েটিভ কিছুমান ৰিফৰ্মছ আছে, গতিকে ইয়াত কিছুমান পলিচি আছে, কিছুমান ৰিফৰ্মছ আছে। সেই ৰিফৰ্মছবিলাকে ইকনমিক কেনেধৰণে ইম্পেক্ট পেলাইছে বা লেবাৰ ল ক্ষেত্ৰত, বেংকিং ছেক্টৰত কেনেকুৱা কেনেকুৱা ৰিফৰ্ম হৈছে, ঠিক আছে। এই কনচেপ্টখিনি অভাৰঅল আমি আলোচনা কৰিব লাগিব। ইউনিট নাম্বাৰ 5ত ইণ্ডিয়া ইন গ্ল'বেল ইকনমি, গ্ল'বেল পাৰ্চপেক্টিভত ইণ্ডিয়ান ইকনমি কেনেধৰণৰ সেইটো আমি ইয়াত দেখাব লাগিব। দ্য চাইজ অফ ইণ্ডিয়ান ইকনমি ইন গ্ল'বেল কণ্টেক্সট, ট্ৰেড অপেননেছ ইন পোষ্ট ৰিফৰ্ম এণ্ড পোষ্ট WTO ৰিজিম। আমি WTOৰ বিষয়ে পঢ়িব লাগিব, ঠিক আছে। ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, ট্ৰেণ্ডছ ইন দ্য ট্ৰেড GDP, capital flow, FDI, that means foreign direct investment, foreign direct investment বা foreign portfolio investment, এইখিনিও আমি পঢ়িব লাগিব, যিহেতু এইখিনি তোমাৰ গ্ল'বেল পাৰ্চপেক্টিভত আলোচনা কৰা হয় ইণ্ডিয়ান ইকনমিত। এণ্ড ইটছ ইম্পেক্ট, বিমষ্টিক আৰু এণ্ড ইণ্ডিয়ান এছিয়ান ট্ৰেড ইনিচিয়েটিভ, এছিয়ানৰ বিষয়ে পঢ়িব লাগিব, ঠিক আছে। এইটো এটা সংস্থা হয় এছিয়ানৰ। তোমালোকে কমেণ্ট কৰি জনাবা, সেইটো জানিব লাগে। মেবি তোমালোকে এইটো ক্লাছ 10তে বা তোমালোকৰ যদি ক্লাছ 12ত পলিটিকেল ছায়েন্স আছিলে সেইখিনি পাইছা। ইয়াৰ এষ্টাব্লিছ কেতিয়া হৈছিলে কমেণ্ট কৰি জনাবা, মই তোমালোকৰ ৰিপ্লাই দিম, ঠিক আছে। নেক্সট এখন তোমালোকৰ পেপাৰ আছে ইণ্টাৰনেশ্যনেল ইকনমিজ, কমপ্লিট এখন ইণ্ডিয়ান ইকনমিক্সৰ ইউনিট নাম্বাৰ 1 কমপ্লিট থিয়ৰী বেছ হয়। চ' ৰিকাৰ্ডিয়ান থিয়ৰী, কম্পাৰেটিভ এডভান্টেজ, হেচাৰলিন মডেল, ফেক্টৰ প্ৰাইচ ইকুৱেলাইজেশ্যন, এবছলুট এণ্ড ৰিলেটিভ স্পেচিফিক ফেক্টৰ মডেল, ইম্পেৰিকেল টেষ্টিং অফ হেচাৰলিন মডেল, লিঅ'ণ্টিভ পেৰাডক্স এণ্ড ফেক্টৰ ইণ্টেনচিটি ৰিভাৰ্চেল। অ'কে, এই যিটো ইউনিট নাম্বাৰ 1 কমপ্লিট তোমালোকৰ থিয়ৰী হয়, আৰু এই থিয়ৰীটোৰ প্ৰত্যেকটো থিয়ৰী তুমি লিখাটো ইম্পৰ্টেণ্ট হয়। এইকাৰণেই হয়, যদি তুমি থিয়ৰীটো নিলিখা অভাৰলেপিং হৈ যাব, কাৰণ ইটো থিয়ৰীৰ লগত অন্য এটা থিয়ৰীৰ অকণমান ডিফাৰেঞ্চ থাকে। গতিকে সেই ডিফাৰেঞ্চটো তুমি আইডেণ্টিফাই কৰিবলৈ হ'লে তাৰ প্ৰত্যেকটো এজাম্পশ্যন তুমি লিখিব লাগিব। আৰু থিয়ৰীটো লিখোঁতে কিছুমান যিটো মেইন তাৰ ডিফাৰেঞ্চ আছে, এনেধৰণে কি পইণ্ট হিচাপে হাইলাইট কৰি পেলাই পইণ্টছবিলাক লিখি দিবা, ঠিক আছে। সেইখিনি হাইলাইটছ কৰি পেলাই এইকাৰণে লিখিবা যাতে তোমাৰ কনচেপ্টখিনি অভাৰলেপিং নহয়, যাতে তুমি সেই কনচেপ্টটো মনত থাকে, ঠিক আছে। এইটো এটা ট্ৰিক্স তোমালোকক কৈ দিছোঁ। নেক্সটটো হৈছে এডভান্স ইন ট্ৰেড থিয়ৰিজ, ইণ্টাৰনেশ্যনেল ট্ৰেড ইন কণ্টেক্সট অফ ইকনমিক্স অফ স্কেল এণ্ড ইম্পাৰফেক্ট কম্পিটিশ্যন, টেকন'লজিকেল গেপ মডেল। অ'কে, টেকন'লজিকেল গেপ মডেলটো ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ থিয়ৰী হয়, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট আছে পষ্টনাৰো হয়। নেক্সটটো হৈছে প্ৰডাক্ট চাৰ্কেল থিয়ৰী। প্ৰডাক্ট চাৰ্কেল থিয়ৰীটো পঢ়ি ভাল পাবা, ঠিক আছে। আৰু নেক্সটটো হৈছে মাল্টিনেশ্যনেল এণ্টাৰপ্ৰাইজেছ এণ্ড ইণ্টাৰনেশ্যনেল ট্ৰেড। ইউনিট নাম্বাৰ 2 যদি কওঁ, সেই 2টো তোমালোকে সেই থিয়ৰীয়ে পঢ়িব পাবা। এইখিনি কিন্তু তোমালোকে কৰিব লাগিব দেই। তোমালোকে মানে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 4th ছেমিষ্টাৰলৈ যিমানখিনি সময় পঢ়িছিলা, তাতকৈ যদি তুমি আগতে 2 আৱাৰ্ছ পঢ়িছিলা, তুমি এবাৰ 5th ছেমিষ্টাৰত তুমি 5 আৱাৰ্ছ পঢ়িব লাগিব, ঠিক আছে। কাৰণ যিহেতু সময় কম থাকে, সেই কম সময়ত গোটেইখিনি নোটছ বনাই থিয়ৰী লিখি ৰিভিজন কৰিবলৈ হ'লে পৰীক্ষাত যদি তুমি ভাল মাৰ্কছ পাব বিচাৰিছা, কিন্তু এবাৰ এই গোটেইখন পেপাৰৰ প্ৰত্যেকখন পেপাৰে, মই এইটো কোৱা নাই যে কোনোবা এখন স্পেচিফিক পেপাৰ তোমালোকে অকণ কম পঢ়িলেও হ'ব, সেইটো নহয়। প্ৰত্যেকখন পেপাৰে কিন্তু তোমালোকে এবাৰ পঢ়িব লাগিব। ইউনিট নাম্বাৰ 3টোত আছে ট্ৰেড পলিচি, ঠিক আছে। ইয়াত পলিচিখিনি আছে, ইনষ্ট্ৰুমেণ্ট অফ ট্ৰেড পলিচি, টেৰিফ এণ্ড কোটাছ আছে, পাৰ্চিয়েল ইকুইলিব্ৰিয়াম এনালাইচিছ। গতিকে এই পাৰ্চিয়েল ইকুইলিব্ৰিয়াম এনালাইচিছটো আমি পাৰ্চিয়েল ইকুইলিব্ৰিয়ামত ইফেক্টখিনি পঢ়িব লাগে, ট্ৰেডৰ যিখিনি ইফেক্ট হয় সেই ইফেক্টখিনি পঢ়িব লাগিব। আৰু এইটো ডায়েগ্ৰাম আছে, ঠিক আছে। এইটো বাৰু প্ৰথমতে মই কৰাই দিম। নেক্সটটো হৈছে পলিটিকেল ইকনমি অফ, কাৰণ এইটো ৰিভিজন কৰিবলৈ তোমালোকৰ সময় হ'ব, কাৰণ এই ট্ৰেডৰ থিয়ৰীৰ যিখিনি ইফেক্টখিনি হয় ন, সেই ইফেক্টখিনি তুমি ডায়েগ্ৰামটো চালেই বুজি পাবা, কিন্তু ডায়েগ্ৰামটো চাই পেলাই বস্তুখিনি তুমি
ৰিভিজন কৰিবৰ কাৰণে এইটো সময় লাগিব গতিকে ইউনিট নাম্বাৰ 3 যদিও তুমি তোমাৰ অন্য থিয়ৰিতকৈ এই পাৰ্চিয়েল ইকুইলিব্ৰিয়ামটো তোমালোকে ক্লিয়াৰ কৰিবা কিন্তু এইটো এক্সাম সময়লৈ থৈ নিদিবা পাৰ্চিয়েল ইকুইলিব্ৰিয়ামটো নেক্সটটো হৈছে পলিটিকেল ইকনমি অফ ট্ৰেড পলিচি ফ্ৰী ট্ৰেড ভাৰ্চেছ প্ৰটেকশ্যন controversies in trade policies fixed versus flexible exchange rate system of managed floating exchange rate system floating exchange rate system or manager kotha koa hoise unit number 4 to hoise international economic integration importance and forms of economic integration cost of economic integration theories of custom unions and partial equilibrium analysis okay এইকেইটা থিয়ৰি হয় গতিকে ইয়াতো তুমি ডায়াগ্ৰাম অন্য নহয় ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামবিলাকৰ তাৰ ইফেক্টখিনি আমি তাত দেখাব লাগে ইউনিট নাম্বাৰ 5ত আছে ইণ্টাৰনেশ্যনেল মনিটাৰী ছিষ্টেম ইণ্টাৰনেশ্যনেল মনিটাৰী ছিষ্টেম ডেফিনেশ্যন প্ৰপাৰ্টিজ অফ good international monetary system evaluation of international monetary system from the past to present to financial globalization and historical financial crisis important হয় নোটছটো এবাৰ লিখাৰ পিছত তোমালোকৰ এইটো ইউনিট ক্লিয়াৰ হ'ব কিন্তু বাকি ইউনিট নাম্বাৰ 1 2 3 4 এই চাৰিটা ইউনিট তোমালোকে বহুত বেছি ভালকৈ কৰিব লাগিব ইণ্টাৰনেশ্যনেল ইকনমিক্সত বাকি ইউনিট নাম্বাৰ 5 টোত নোটছখিনি লিখি ৰিভিজন দিলেও তোমালোকৰ কনচেপ্টখিনি মনত থাকিব ইমান বেছি প্ৰব্লেম নাই ইউনিট নাম্বাৰ 5 টোত ঠিক আছে কিন্তু ইউনিট নাম্বাৰ 1 2 3 4 ঠিক আছে ডায়াগ্ৰাম আছে কনচেপ্ট আছে থিয়ৰি আছে গতিকে পঢ়িবলৈ সময় দিব লাগিব নিজক এইটো নহয় যে আজি তুমি 5th চেমত যেতিয়া তোমাৰ ওভাৰঅল এটা ৰিজাল্ট আহিব সেইখিনি সময়ত তুমি পস্তালে নহ'ব এতিয়া যেটো তোমাৰ বিগিনিং হৈ আছে এইটো চেমত গতিকে এতিয়াৰ পৰাই তোমালোকে সেইখিনি নিজৰ কাৰণে কাম কৰিব লাগিব ঠিক আছে আৰু যোনে এইখিনি কথা ফলো কৰা অবভিয়াছলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব মই মোৰ কোৱা দায়িত্বটো কৈছোঁ আৰু ইউনিট নাম্বাৰ 1 যোনখন মেথছৰ পেপাৰ সেইটো হৈছে মেট্ৰিক্সৰ বিষয়ে পঢ়িব লাগিব ভেৰিয়াছ টাইপছ অফ মেট্ৰিক্স যিখিনি আছে সেইখিনি আমি পঢ়িব লাগিব ভেক্টৰ এণ্ড ভেক্টৰ স্পেচ কনচেপ্ট মেট্ৰিক্স অপাৰেশ্যন এডিশ্যন ছাবষ্ট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন অফ মেট্ৰিক্স ৰেংক নৰ্মছ ট্ৰেচ অফ মেট্ৰিক্স ইন্ট্ৰডাকশ্যন টু দ্য কনচেপ্ট অফ ডিটাৰমিনেণ্ট এণ্ড দেয়াৰ প্ৰপাৰ্টিজ নন singularity of matrix inversion solution of simultaneous equation by using matrix inverse and Cramer's rule simple market model and national income model okay etu matrix or unit hoy matrix unit to koribole etu bhale hoy kintu matrix or unit or step bilak ase ঠিক আছে সেই স্টেপ বিলাকত মেট্ৰিক্স ইনভাৰ্সৰ যিখিনি স্টেপ সেই স্টেপখিনি তুমি এটো নহয় যে আজি মানে ভিডিওটো চাইছা ভিডিওটো চাওতে তুমি বুজি পাবা ঠিক আছে আৰু আমি যিমান পাৰো মই একেবাৰে ইজি ওয়েত এই মেথছৰ পেপাৰখন যেটো সকলোৱে জানে যে মেথছৰ পেপাৰখন মই কিমান ইজি ওয়েত তোমালোকৰ মাজলৈ লৈ যাবলৈ সদায় চেষ্টা কৰোঁ গতিকে ভিডিওটো চালে তোমালোকে হয়তো বুজি পাবা বা কলেজত ক্লাছ কৰোঁতেও তোমালোকে চালে বুজি পাবা মেট্ৰিক্সটো ঠিক আছে কাৰণ ইয়াত যেহেতু ইয়াত বহুত বেছি ষ্টেপ আছে গতিকে ইটো ষ্টেপৰ পিছত সিটো ষ্টেপলৈ যেতিয়া তোমালোকে নিবা কিন্তু যদি তুমি ঘৰত প্ৰেক্টিছ নকৰা কিন্তু এক্সামত কেতিয়াবা কি হ'ব কোনোবা এটা সময়ত কোনোবা এটা ষ্টেপ যদি তুমি খেলিমেলি কৰি দিয়া নহয় মেট্ৰিক্স ইনভাৰ্সতে হওক সেইখিনি সময়ত এটা ষ্টেপ যদি তুমি মিছ কৰি দিয়া গোটেই কুৱেশ্যনটো তোমাৰ খেলিমেলি হৈ যাব আৰু তাৰ কাৰণে মেট্ৰিক্স ইউনিটটো তোমালোকে প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো নহয় যে মেথছৰ পেপাৰখন কেতিয়াবা থাকে যে তোমাৰ একেবাৰে ফাইনেলৰ তোমাৰ আনচাৰটো পইণ্টত খেলিমেলি হৈছে বা কিবা এটা তুমি কেলকুলেশ্যনত শেষৰ লাইনটো তুমি মিষ্টেক হৈ গৈছে বাকী তোমাৰ ওপৰৰখিনি তুমি মাৰ্কছ পাই যাবা ষ্টেপ মাৰ্কিং হ'লেও কিন্তু মেট্ৰিক্স ইউনিটটোত যদি তুমি প্ৰথমতে সেই ষ্টেপবিলাক খেলিমেলি কৰা পিছলৈ গোটেইখিনি খেলিমেলি হৈ যাব ঠিক আছে গতিকে সেইকাৰণে মেট্ৰিক্স ইউনিটটোত তুমি বুজি পোৱাৰ পিছতো প্ৰেক্টিছ কৰাটো বহুত বেছি প্ৰয়োজন হয় নেক্সট হৈছে ফাংচনছ অফ ৰিয়েল ভেৰিয়েবল যেটো হোমোজেনিয়াছ এণ্ড হোমোথেটিক ফাংচন কনচেপ্ট অফ differential function concept implicit function theorem application convex quasi convex and concave function etu functioner unit hoy differential function was thakibo next hoise multivariable optimization unconstant optimization tumalke one variable paisla etia yet two or more than two variable tumalke paba unconstant optimization যেটো geometric characterization আছে characterization using the calculus and application the price discrimination and multiplan form constraint optimized
with equality constant Lagrange multiplier concept পাবা Lagrange multiplier to again এনেকুৱা এটা concept হয় দেখাত যদিও ইজি নিচিনা লাগিব তাৰ এটা স্টেপ যদি তুমি ভুল কৰা ডিফাৰেন্সিয়েচনৰ গোটেই মেথছটো তোমাৰ ভুল হৈ যাব ঠিক আছে Lagrange multiplier বহুত দীঘল হয় অলমোষ্ট তোমাৰ 3 পেজ মান হৈ যায় যদি তুমি লিখিম মানে স্পেস লিখি দিয়া 2 পেজ তো লাগিবই 1 পেজত একোৱে নহয় গতে Lagrange multiplier বহুত দীঘল হয় মেথছটো কৰিবলৈ গতিকে তুমি ঘৰত প্ৰেক্টিস কৰিব লাগিব Lagrange multiplier ঠিক আছে নেক্সট হৈছে ইয়াৰ এপ্লিকেশন এন্ড কনজ্যুমাৰ্স ইকুইলিব্ৰিয়াম এন্ড প্ৰডিউসাৰ ইকুইলিব্ৰিয়াম ঠিক আছে Unit number 4 এইটো probability unit হয় আৰু যোনটো probability unit তোমাৰ statistics or again statistics আহিছে sample or is sample space and event probability axioms and properties addition and multiplication theorem of probability counting techniques conditional probability and Bayes rule itu concept only দিছে তাত তাৰ মানে Bayes rule আমি just concept to that mention কৰিব লাগিব definition of random variable expected values of random variable আৰু তোমালকে এসসি গুপ্তা বা এসপি গুপ্তা যিকোনো এখন বুক ইয়াৰ কাৰণে তুমি লব পাৰা আৰু বাকি ওপৰৰ তিনিখনৰ কাৰণে তোমালকে শ্ৰীনাথ বৰুৱাৰ বুকখন বা তুমি যোনখন বুকে ভাল পোৱা মেথছৰ আগতে তোমালকে যোনখন বুক লৈছিলা এখন ষ্টেণ্ডাৰ্ড বুক সেইখনে তোমালকৰ হৈ যাব মেথছৰ যদি তোমালকৰ ষ্টেণ্ডাৰ্ড বুকখন আছে এবাৰ কিনিলা সেইখনে হৈ যাব আৰু যাৰ ওচৰত এসপি গুপ্তা বা এসসি গুপ্তাৰ বুক আছে সেইখিনি কাৰণে ষ্টেটিষ্টিক্সৰ এই পজিশনটো তোমালকৰ হৈ যাব ইউনিট নাম্বাৰ 4 টো কথা কৈছো ইউনিট নাম্বাৰ 5 টো হৈছে থিওৰিটিক্যাল ডিস্ট্ৰিবিউশন ইয়াত আমি binomial Poisson and normal distribution পাম যত আমি তাৰ ফিচাৰ তাৰ characteristics স্পেশালি তোমাৰ তাৰ যিখিনি normal distribution অৰ ডায়াগ্ৰামটো ধৰা তাৰ ফিচাৰখিনি হেখিনি ইম্পৰ্টেন্ট হয় আৰু binomial distribution অৰ ওপৰত পৰীক্ষাত যেটো মেথছ আহে probability মেথছ গতিকে কোনটো মেথছটো দেখিলে তুমি গম পাব লাগিব যে এটো binomial distributionত পৰিব গতিকে তাৰ কাৰণে binomial distributionৰ প্ৰপাৰ্টিখিনি তুমি জানিব লাগিব ঠিক আছে তাৰ মিন কেনে তাৰ মিনৰ ফৰ্মুলা আমি standard variationৰ ফৰ্মুলা ঠিক আছে এই ফৰ্মুলাখিনি তোমালকে জানিব লাগিব ঠিক আছে next unit number 6 to is a introduction to the time series analysis concept and components measurement of trend moment and average least square method and fitness of linear trend curves okay মেথছৰ পেপাৰখন এনেকৈ এখন পেপাৰ হয় তোমালকে জিনখন 5th সেম 4th সেমত যোনখন মেথছ কৰি আহিলা মই আশা কৰো সকলো ছাত্ৰ ছাত্ৰী এসকে মেথছৰ পেপাৰ ভাল হৈছে কাৰণ মোৰ লগত যিখিনি ছাত্ৰ ছাত্ৰী কোৰ্সৰ লগত জড়িত হৈ আছে প্ৰত্যেকটো কোৱেশ্চনে তোমালক কৰোৱা আছে মই এটো কোৱা নাই যে মই কৰোৱা সংখ্যাগিতা আহিছে সেই তেনেকুৱা টাইপছৰ মেথছে কৰোৱা আছে কিন্তু মই বাৰেবুটি কৈছিলো যে মেথছ প্ৰেক্টিস কৰিব লাগিব গতিকে 4th সেমত তোমালকে জিমান প্ৰেক্টিস কৰিছিলা আকো কৈছো 4th সেমত জিমান প্ৰেক্টিস কৰা এবাৰ কিন্তু তাতকৈ তোমালকে বেছি প্ৰেক্টিস কৰিব লাগিব গুটেই কিখন পেপাৰ ঠিক আছে আগতে তোমালকে এখন পেপাৰ 3rd সেমলৈকে পাই পেলাই তোমালকৰ বাৰ্ডেনটো কমি আছিল আৰু যেতিয়া আমি সেই সেমিষ্টাৰ বিলাকত 1st সেম হওক 2nd সেম হওক 3rd সেম হওক এখন পেপাৰ থাকে বাৰ্ডেন কমি যায় 4th and 5th যেতিয়া সেই চাৰিখন পেপাৰ হৈ যায় তেতিয়া বাৰ্ডেনটো অকন বাঢ়ি যায় গতিকে আগৰ তোমালকে যেটো কলেজৰ যেটো লাইফষ্টাইল মেইনটেইন কৰিছিলা বা তোমাৰ পঢ়াৰ যোনটো টাইম টেবুল আছিল সেই টাইম টেবুলটো তুমি এতিয়া অকনমান চেঞ্জ কৰিব লাগিব কাৰণ এবাৰ চাৰিখন পেপাৰ হৈ গৈছে গতে এই চাৰিখন পেপাৰ তুমি কেনে ধৰণে মেইনটেইন কৰিব পাৰিবা তাৰ কাৰণে তুমি এটা নিৰ্দিষ্ট টাইম টেবুল সেট কৰি লোৱা যাতে তুমি তোমাৰ ফাইনাল এক্সামিনেশনৰ 10 at least 10 days আগত আগতে তুমি এবাৰ কনসেপ্টখিনি ৰিভিজন কৰিব পাৰা মোৰ ফালৰ পৰা মই মাত্ৰ ইমানখিনিয়ে কম মই আশা কৰো তোমালকে ভালদৰে যদি পঢ়া এই পেপাৰ এখনত স্কোৰিং পেপাৰ যেটো হয় মেথছৰ পেপাৰখন গতিকে তোমালকৰ ভাল হ'ব কিন্তু আকো কৈছো প্ৰেক্টিস কৰিবই লাগিব আৰু যদি তোমালকে ভিডিওখিনি চাই ভাল পোৱা এটা কমেন্ট কৰি জনাবা আৰু যদি তুমি আমাৰ কোৰ্সৰ লগত জড়িত হ'ব বিচাৰা স্ক্ৰিনত যোনটো WhatsApp নম্বৰ দিয়া আছে বা ভিডিওটো ডেসক্ৰিপচন বক্সত মই যোনটো WhatsApp নম্বৰ দিম তাত তোমালকে কন্টাক্ট কৰিব পাৰিবা তোমাৰ নাম আৰু কলেজৰ নাম মেনশন কৰিবা আৰু এটা লিমিটেড এমাউন্ট অফ সাবস্ক্ৰিপচন ফিজ লোৱাৰ পিছত তোমালকে আমাৰ লগত জড়িত হ'ব পাৰিবা আজিৰ ভিডিওটো ইমানেই ধন্যবাদ